দেশমাতৃৰ সেৱা কৰিবলৈ সাজু ধুবুৰীৰ ১৭গৰাকী ইছলামধৰ্মী যুৱক। ধুবুৰীৰ এখন গাঁও বৰ্তমানে সেনা বাহিনী গাঁৱত পৰিণত। ধুবুৰী হাওৰাৰপাৰ গাঁৱৰ এইবেলি ১৭গৰাকী যুৱকে সেনা জোৱানৰ বিভিন্ন ৰেজিমেণ্টত নিযুক্তি পাবলৈ সক্ষম হৈছে। যি সময়ত ইছলামধৰ্মী লোকক লৈ নানা ধৰণৰ সমালোচনা কৰা হয়, ঠিক তেনে সময়তে এইবেলি ধুবুৰী ভাৰত-বাংলাদেশী সীমান্তৱৰ্তী অঞ্চল হাওৰাৰপাৰ গাঁৱত ১৭গৰাকীকৈ যুৱকে সেনা বাহিনীত নিযুক্তি লাভ কৰাত স্থানীয় ৰাইজৰ মাজত আনন্দ উল্লাস কৰা দেখা যায়। ধুবুৰী হাওৰাৰপাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমি আৰা বেগম, উপসভাপতি মফিজুৰ ৰহমান আৰু পঞ্চায়ত সদস্যসকলৰ সহযোগত নৱনিযুক্ত সকলো সেনা জোৱানসকললৈ সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে বিগত ২০-২৫ বছৰত গাঁওখনত প্ৰায় ৫০০ৰো অধিক যুৱকে সেনা বাহিনীত নিযুক্তি পাবলৈ সক্ষম হৈছে। একচুৱেলি আমি যিখিনি জানি আছোঁ, আজি ২০১১ নহয় ২০০৫ চন বা তাৰ আগৰ পৰাই আমাৰ হাওৰাপাৰ পঞ্চায়তত সেনাবাহিনীত নিযুক্তি হৈয়ে আছে। আজি কিছুমানে ৰিটায়াৰ্ডো কৰিছে। আজিলৈকে মানে এই প্ৰচেষ্টাত মানে যিবিলাক ল'ৰা ছোৱালী উঠি আহে, তাৰ ঘৰৰ ওচৰত শুনা পায় যে আমি অমুকৰ ল'ৰাই চাকৰিটো পালে। গতিকে এই প্ৰচেষ্টাত বা সেই মানে কি কৰি পালে, সেই ধৰণৰ মানে প্ৰচেষ্টাত আজি পাই আছে। যিখিনি পাইছে একুৰেট মোৰ মানে জানিবলৈ সক্ষম হোৱা নাই। গতিকে ১০০ৰো অধিকমান মানুহ মানে ল'ৰা ছোৱালীয়ে পাইছে বুলি মই জানো। গতিকে এইবাৰ সবাতোকৈ বেছি মানে আমাৰ জিপি তাহাৰ পিছৰে পৰা মানে আমি যি ধৰণৰ মানে কাগজ পাতিৰ পৰা লাগি আছোঁ বা কোন চোৱাটো কিমান নম্বৰ পালে, কেনেকৈ পাব বা সেই খবৰখিনিও আমি ৰাখি আছোঁ তলে তলে গাৰ্জিয়ানৰ লগত। গতিকে মই জনাত এইবাৰ যদিও আমাৰ ১৭জন পাইছে, মই আশা কৰোঁ ইয়াৰ পিছত আকৌ বেছি হ'ব। মই CISFত পাইছোঁ। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। কিমান সময় তুমি এই চাকৰি পোৱাৰ কাৰণে কিমান সময় তুমি কষ্ট কৰিছিলা বা তোমাৰ জাৰ্ণিটো কেনেকুৱা? মই ৫ বছৰ ধৰি চেষ্টা কৰি আছোঁ আৰু বহুত কষ্ট কৰিছোঁ। ২-৩বাৰ বিফলো হৈছোঁ। তাৰপিছত এইবাৰ মই সক্ষম হৈছোঁ আৰু গাঁৱৰ মানুহৰ আশীৰ্বাদ আৰু ছাপোৰ্ট কৰিছে প্ৰেচিডেণ্ট, আমাৰ গ্ৰাম পঞ্চায়তৰ মানুহ, দেউতা মায়ে ভাল ছাপোৰ্ট কৰিছে আৰু সেইকাৰণে এইবাৰ পাইছোঁ।